আলোচনা হ'ব লাগিছিল যে অসমত নাৰী সুৰক্ষা প্ৰশ্নটোৰ ওপৰত আলোচনা হ'ব লাগিছিল। আজিৰ তাৰিখত অসমত নাৰী নিৰাপত্তাৰ বিষয়টো আলোচনা হ'ব লাগিছিল, যে গৃহ বিভাগৰ দুৰ্বলতাৰ বিষয়টো। কিন্তু সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে, সম্পূৰ্ণ আচৰিতভাৱে, আশ্চৰ্যজনকভাৱে, দুৰ্ভাগ্যজনকভাৱে সমগ্ৰ বিষয়টো সম্পূৰ্ণভাৱে অসমৰ সংখ্যালঘু সম্প্ৰদায়টোক অপৰাধী কমিউনিটি হিচাপে ইষ্টাব্লিছ কৰিব গৈ আজি সমগ্ৰ অসমতে এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা হৈছে। উক্ত ঘটনাৰ পিছতেই আমি দেখিবলৈ পালোঁ অসমৰ একাংশ জাতীয় দল সংগঠনৰ একাংশ নেতাই উজনি অসমৰ পৰা মিয়া শ্ৰমিকসকলক খেদি পঠিয়াবলৈ বা মিয়াসকলক খেদি পঠিয়াবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে যি এক নেৰেটিভ তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আহিছিল, সেই নেৰেটিভ সৃষ্টি কৰিবলৈ আজি ইমান দিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে যিবিলাক মন্তব্য দি আহিছিল, সেই একে কথাবিলাক আজি উজনি অসমৰ একাংশ নেতাৰ মুখত আমি শুনিবলৈ পাইছোঁ। আৰু আমি বুজিবলৈ বাধ্য হৈছোঁ যে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ উক্ত জাতীয় সংগঠনৰ নেতাসকলে চেষ্টা কৰি আছে। আৰু তেওঁলোকে যিবিলাক কাম কাজ কৰি আছে, সেই কাম কাজবিলাকৰ দ্বাৰা অসমত বিজেপিৰ ৰাজনৈতিক ভৱিষ্যতে সুৰক্ষিত কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰচেষ্টা চলিছে। নহ'লে আজি গৃহ বিভাগৰ দায়িত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। কেনেকৈ শিৱসাগৰ আৰক্ষী, চৰাইদেউ আৰক্ষীৰ নাকৰ তলত এনেকৈ শ্ৰমিকসকলক বৰ্বৰভাৱে কেনেকৈ প্ৰহাৰ কৰিব পাৰিলে, সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। নিশ্চয় ইয়াত গৃহ বিভাগৰ দুৰ্বলতা থাকিব, নতুবা গৃহ বিভাগৰ নিৰ্লিপ্ততা থাকিব। আমি স্পষ্টকৈ কৈছোঁ, সেই শ্ৰমিকসকলৰ পিঠিত যিকেইটা কোব পৰিছে, সেই কোবকেইটা অকল সেই শ্ৰমিককেইটাৰ পিঠিত পৰা নাই, সেই কোবকেইটা পৰিছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবিধানৰ শপত লৈ যে কৈছিল যে তেখেতে আইনৰ দ্বাৰা প্ৰতিষ্ঠিত সংবিধানৰ সম্পূৰ্ণভাৱে ৰক্ষা কৰিব, সকলো শ্ৰেণীৰ জনগণৰ লগত ন্যায় প্ৰতিষ্ঠা কৰিব। সেই বাক্যকেইটাৰ প্ৰত্যেকটা শব্দৰ ওপৰত পৰিছে সেইকেইটা কোব। সেই কোবকেইটা পৰিছে সততে অসমত আইনৰ শাসন আছে বুলি দম্ভালি মাৰি থকা অসমৰ DGP GP সিং ডাঙৰীয়াৰ সেই কথাখিনিৰ ওপৰত। সেই কোবকেইটা পৰিছে ভাৰতৰ সংবিধানৰ ওপৰত। সেই কোবকেইটা পৰিছে ভাৰতৰ সংবিধানে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক ভাৰতৰ যিকোনো ঠাইতে ঘূৰি ফুৰি থাকি জীৱন জীৱিকা অৰ্জনৰ যি অধিকাৰ দিছে, সেই অধিকাৰৰ ওপৰত। সেই কোবকেইটা পৰিছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত। আমি ABMC স্পষ্টকৈ কৈছোঁ, আমি উজনি অসমৰ যিসমূহ দল সংগঠনে আজি বিভিন্ন তাত কথা কৈছে, বিভিন্ন নেতাই যি কথাবিলাক কৈছে যে উজনি অসমৰ পৰা মিয়া খেদি দিয়া হ'ব, অসমৰ শুভ বুদ্ধি থকা প্ৰত্যেকজন ব্যক্তিয়ে বুজি উঠিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ সংখ্যালঘু মুছলমানসকলৰ বিৰুদ্ধে যি এক নেৰেটিভ তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আহিছিল, সেই নেৰেটিভ সৃষ্টি কৰিবলৈ আজি ইমান দিনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে যিবিলাক মন্তব্য দি আহিছিল, সেই একে কথাবিলাক আজি উজনি অসমৰ একাংশ নেতাৰ মুখত আমি শুনিবলৈ পাইছোঁ। বৈধ ভাৰতীয় নাগৰিকক এইখন অসমত কোনো উগ্ৰ জাতীয়তাবাদী দল সংগঠন নামধাৰী একাংশ নেতাক আমি অত্যাচাৰ কৰিবলৈ নিদিওঁ। যদি অত্যাচাৰ বন্ধ কৰিবলৈ চৰকাৰী ব্যৱস্থা গ্ৰহণ নকৰে, আমি ABMCয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে আমি ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদ কৰি তুলিবলৈ বাধ্য হ'ম। আৰু আমি সৰ্বস্তৰৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী, সংবিধানত বিশ্বাসী, আইনৰ শাসনত বিশ্বাসী জনগণক এই অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে সবলভাৱে মাত মাতিবলৈ আহ্বান জনাইছোঁ।